আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom কৰি আছে বা যিসকলে ইতিমধ্যে কমপ্লিট কৰিলে সেই আটাইসকলৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা নতুনকৈ নটিচ আহিছে যিখন নটিচৰ সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টিত জনোৱাটো প্ৰয়োজনীয় বুলি ভাবিলোঁ গতিকে আপোনালোকে সকলোৱে এই ভিডিঅ'টি চাওক আৰু সাধাৰণতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে ইম্পৰ্টেণ্ট সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে যাতে বস্তুবিলাক পাই যায় ইয়াত আপোনালোকক যিটো নটিচৰ বিষয়ে আসলতে আপোনালোকক জনাইছে বা যিটো নটিচৰ বিষয়ে আপোনালোকক কৈছে সেই নটিচখন বিশেষকৈ BA BSc BCom ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয় আৰু ইয়াত সেই নটিচখনৰ সম্পৰ্কে সবিশেষ আপোনালোকক যেহেতু জনামেই গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকক সো ইয়াত যিটো আসলতে ইনফৰমেশ্যন এটা আহিছে ইয়াত যিটো নটিফিকেশ্যন আহিছে সেই নটিফিকেশ্যনটো প্ৰথমতে মই আপোনালোকক নটিচখনে দেখুৱাই লৈছোঁ ইয়াত দেখিছে আপোনালোকে টাইম টেবুল ফৰ BA BSc BCom ইভেন্ট সেমিষ্টাৰ বেকলগ স্পেচিয়েল চান্স এক্সামিনেশ্যন 25 নন CBCS যিসকল নন CBCSৰ আছিলে BA BSc BComৰ আৰু যিসকলে বেকলগ আসলতে বেকৰ আছিলে অৰ্থাৎ আগৰ যিসকল আছিল নন CBCSৰ তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল চান্স সাধাৰণতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা দিছিলে আৰু সেই স্পেচিয়েল যিসকলে চান্সটো পাইছিল তাৰ যি পৰীক্ষাৰ প্ৰগ্ৰাম সেই পৰীক্ষাৰ প্ৰগ্ৰামখন আসলতে আপোনালোকৰ ওচৰত ইয়াত আহিছে আৰু তাত কেতিয়াৰ পৰা আপোনালোকৰ এক্সামবিলাক ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে আপোনালোকৰ এই হেকবিলাক হ'ব গোটেইখিনি ইয়াত দিয়া আছে গতিকে আপোনালোকক সেইখিনি সম্পৰ্কে প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সো আপোনালোকে যিসকলে ৰেগুলাৰ হয় যিসকলে এতিয়া কৰি আছে তেওঁলোকেও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে যিসকলে বেকলগ আছিলে আগৰ যিসকল হয় তেওঁলোক যিসকল নন CBCSৰ হয় স্পেচিয়েল চান্সৰ কাৰণে যিসকলে ৱেইট কৰি আছিল তেওঁলোকৰ যি প্ৰগ্ৰাম তেওঁলোকে আসলতে পাব পাৰে সো ইয়াত আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হ'ব 11/2 এইটো আপোনালোকৰ সেকেন্ড সেমিষ্টাৰ যিসকলৰ বেকলগ আছিল স্পেচিয়েল চান্সৰ তেওঁলোকৰ হয় 11/2 ষ্টাৰ্ট হ'ব আপোনালোকৰ পৰীক্ষা তাৰপিছত আপোনালোকৰ শেষ হৈ যাব 3/3/2025 লৈকে সো সাবজেক্টবিলাক সাধাৰণতে ইয়াত দিয়া আছে আপোনালোকে এইটো চাই ল'ব পাৰিব নেক্সট যিখন আছে সেইখন ফৰ্থ সেমিষ্টাৰ তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ'ব 10/2 পৰা অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ যাব যিসকল ফৰ্থ সেমিষ্টাৰ হয় আৰু 10 তাৰিখৰ পৰা ষ্টাৰ্ট হয় তেওঁলোকৰ পৰীক্ষা 6/3 অৰ্থাৎ 6 তাৰিখ 3 মাহলৈকে আপোনালোকৰ চলিব আৰু এয়া যি সেকেন্ড সেমিষ্টাৰ আছিলে তেওঁলোকৰ পৰীক্ষাবিলাক 11/2 অৰ্থাৎ 11 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব 3 তাৰিখ 3 মাৰ্চলৈকে আৰু যিসকল 6 সেমিষ্টাৰ আছিল তেওঁলোকৰ 11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেওঁলোকৰ পৰীক্ষা শেষ হ'ব 27 তাৰিখ ফেব্ৰুৱাৰী মাহৰ সো এই গোটেই প্ৰগ্ৰামখন আপোনালোকে ডাউনলোড কৰিব পাৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটতে এভেইলেবল হৈ আছে আপোনালোকে চাব নটিফিকেশ্যন ফৰ কলেজেছত আহি যাব যেটো ৱেবছাইটত ওপেন কৰাৰ লগে লগে আৰু তাৰ অহাৰ লগে লগে আপোনালোকে দেখাই পাব টাইম টেবুলৰ ইনফৰমেশ্যনটো আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব বা ডেছক্ৰিপশ্যনতো মই লিংক এটা আপোনালোকক প্ৰভাইড কৰিব পাৰোঁ আপোনালোকে চাই ল'ব তাতো তাৰ পৰা পাই যাব পাৰে যদি ডেছক্ৰিপশ্যনত নাপায় আপোনালোকে ৱেবছাইটটোত আহি ডাইৰেক্টলি আপোনালোকে তাৰ পৰা লৈ ল'ব আৰু ইয়াত আপোনালোকৰ যিসকলে ফৰ্ম ফিল আপ কৰিছিলে বেকলগৰ বা যিসকলে স্পেচিয়েল চান্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকে চাওক আৰু তেওঁলোকৰ পৰীক্ষাবিলাকৰ সবিশেষ যেহেতু দিয়া আছে আপোনালোকে এইটো মতে এটেণ্ড হ'ব আৰু এটা ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছিলোঁ সেয়া হৈছে আপোনালোকে বিশেষকৈ বহুতেই কনভকেশ্যন মানে অৰিজিনেল চাৰ্টিফিকেটৰ ওপৰত কমেণ্ট কৰি আছে মই সেইটোৰ ওপৰত আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক অৱগত কৰিম গতিকে আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ